গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৭৩ ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ অষ্টাদশ অধ্যায়ৰ শিৰোনাম পৃথিৱী দহন ভাষিত কৰাৰ প্ৰয়াসেৰে গুৰুদেৱৰ প্ৰতিশ্ৰুতি হৃদয়ত স্থাপি ভক্তপ্ৰাণ ৰাইজক শ্ৰদ্ধা নিবেদিছোঁ। মৈত্ৰীয়ে ক'লে, হে বিদুৰ, পৃথিৱীয়ে হোৱা স্বত্বেও পৃথুৰ অধৰ ক্ৰোধত কম্পিত হৈছিল। গতিকে পৃথিৱীয়ে পুনৰ নিজকে প্ৰস্তুত কৰি পৃথুৰ উদ্দেশ্যে নিজৰ কথা নিবেদন কৰিবলৈ উদ্যত হৈছিল। পৃথিৱীয়ে কৈ থাকিল, হে মহাৰাজ, ক্ৰোধ সম্বৰণ কৰক, আমাৰ নিবেদন শ্ৰৱণ কৰক। পণ্ডিতসকলে মধুকৰৰ সদৃশে